আজি ভিডিওটো আবেলিৰ পৰাই আৰম্ভ কৰিছো এয়া আবেলি চাহৰ যোগাৰ চাহৰ লগত খাবৰ কাৰণে এফালে মই বনাইছো আমলেট আৰু এয়া গুডুৰ কাৰণে বনাইছো মেগীত অকমান জালুকৰ গুড়া দি দিছো একেদিন বতৰটো বহুত বেছি ঠাণ্ডা আৰু আমাৰ ঘৰৰ মানে সকলোৰে একেদিন চৰ্দি কাহ অলপ হৈ আছে আলফুলৰো অলপ হৈছে তাই মানে ভিতৰত বেছিকৈ নাথাকে বাহিৰত থাকিবলৈ বিচাৰে বাহিৰত ইমান বেছি একেদিন বতাহ লাগি মানে বহুত বেছি হৈ গৈছেগে পানী লগাটো একেবাৰে ভালে নোহোৱা হৈছে নাকত মানে দৰব দিছো যদিও ভাল হোৱা নাই তাৰপিছত এও আহি পালেহি এওঁলেও এক কাপ চাহ আৰু দেলিয়া পিঠা আমলেট বনাই ললো আৰু ময়ো বোলো এক কাপ আৰু চাহ খাই লওঁ এয়া খাবলৈ বুলি বহি লৈছো আলফুলটো মোৰ ওচৰত থাকিবই আৰু এয়া দেখিছে নহয় তাইক অলপমান দেখাই দিছো তাৰ পৰা এয়া দুইজনে বোলো বহি চাহ কাপ খাই লওঁ গুডুৱে আকৌ আমাৰ পিঠা খাবলৈ বেয়া পায় সেইকাৰণে সি নাখায় তাৰপিছত মই এয়া তেল দিয়া পিঠা খাই আছো বৰা চাউলৰ পিঠা হয় আঠা আছিলে বাৰু এয়া দেখিছে নহয় তাই আকৌ মোক খোৱা দেখি ইমান মানে খাম নিচিনা কৰিছে বেয়াও লাগে দিয়কচোন তাই খাবলৈ বিচাৰে যিকোনো বস্তু আজিকালি আৰু ধৰিব পৰা হৈছে যিহেতু সেইকাৰণে সব বস্তু ধৰিম যেন এনেকুৱা নিচিনা ভাবে আৰু তথাপিতো এতিয়া দিব পৰা হোৱা নাই যেটো 6 মাহ সম্পূৰ্ণ হোৱা নাই 6 মাহ হলে আৰু 1.5 মাহ মান পিছত তাই 6 মাহ কমপ্লিট হ'ব আৰু তেতিয়া মই তাইক খোৱা কিবা দিব পাৰিম তাৰপৰা আকৌ সেয়া চোতালখনত পাত পৰি থকা দেখি চোতালখন অকমান সফা কৰি দিলে তাৰপিছত মই অকমান তাইক বাহিৰলৈ নিলো দেই তাৰপৰা এতিয়া আকৌ গধূলিয়ে হ'ল গধূলি আকৌ ভাতাকৰ যোগাৰ কৰিব হ'লে নহয় এইফালে তাইক মই অকমান ৱাকাৰখনতে বহাই দিছো এখন আকৌ হেদিনাখন মানে ভাইকৰ পৰা লৈ আহিছিলো দেই হি মানে এতিয়া ডাঙৰ হ'ল যে এখন আৰু হিহঁতৰ দৰকাৰ নাই সেইকাৰণে দি পঠালে মই বোলো এই দুদিনমান বহিব পাৰিব ইমান ভাল হৈ আছে সেইকাৰণে আকৌ এখননো কিহৰ কাৰণে মানে পইচা খৰচ কৰি কিনো নহয় জানো পইচা মুঠতে বচাব লাগে আৰু এয়া সেইকাৰণে তাৰ ভাইকৰখনকে লৈ আহিলো আৰু গুডুবকো এখন আছে বাৰু তাৰ কিন্তু এতিয়া বহুত বয়স হ'ল যে গাড়ীখনো বহুত পুৰণি হ'ল তথাপিতো ভালে হৈ আছে চাগে মানে বিছনাত সোমাই আছে উলিয়াব লাগিব সেইখনো এখন কিন্তু বেছি মজবুত সেইকাৰণে এখন লৈ আহিলো আৰু এয়া এতিয়া আকৌ বকলি আলু এফালে ভাজি বনালো আৰু অকমান বিলাহী কাটি লৈছো শিঙি মাছ আনিছিলে সেইদিনাখন শিঙি মাছ অলপমান জিয়াই থোৱা আছিলে সেয়া শিঙি মাছৰ জোল বনাম বুলিকে এফালে অকমান কেৰাহীতে পাঁচফোৰণ দিলো তাৰপৰা পিঁয়াজখিনি দি দিছো অলপমান মছলাও দি দিছো আজি অকমান বেলেগ ধৰণে শিঙি মাছৰ জোল বনাই খাম বনাম বুলি লৈছিলে মই বোলো আলফুলকে অকমান ধৰক মই বনাও এনেকে বুলি কলো আৰু দিনটো মই যিহেতু লৈ থাকো আমনিও লাগে হেতু কাৰণে এওকে লবলৈ দিলো তাৰপিছত মই বিলাহীখিনি তেলত ভাজি আছো এতিয়া বিলাহীখিনি গলালৈকে অলপমান ভাজিম নিমখ হালধিও এয়া দিলো মানে সকলোৱে এনেকৈ বনাই খায় যিহেতু কোনো নতুন ৰেচিপি বুলি নহয় আৰু যেহেতু ডেইলি ব্লগ অলপ যি কৰি যাওঁ দিনটোত হেয়াকে দেখাবলৈ চেষ্টা কৰিছো এয়া আকৌ মই শুকান জলকীয়া আৰু তেজপাত তেলতে দিম বুলি ভাবিছিলো কিন্তু মানে পাহৰিয়ে থকা হ'ল তাৰপিছত এয়া অলপমান বিলাহীখিনি ভাজি থাকোতে দি দিলো আৰু পানী অলপমান দিলো এতিয়া ধুনীয়াকে এয়া বিলাহীখিনি উতল আহি আছে আৰু ইয়াতে মই এতিয়া মাছি লোৱা শিঙি মাছ কেইজনী দি দিলো মাছ কেইজনী মই ফ্ৰাই কৰি লোৱা নাই আজি এয়া জিয়া মাছৰ জোল বনাইছো মানে দেখিছে নহয় বিলাহীতে এতিয়া দি দিলো মাছ কেইজনী অলপ সময় যিহেতু লাগিব মাছ কেইজনী ফ্ৰাই কৰি লোৱা নাই সেইকাৰণে কেৰাহীতে দি কেনে মই অলপমান এয়া আলফুলৰ ওচৰলৈ আহিলো তাই আকৌ দেউতাকৰ কোচত বহি দেখিছে নহয় একদম মানে হেৰি কি কয় বেহৰবাৰী চোৱাত ব্যস্ত এয়া চাই আছে তাইকো একদম দেখাই আছে তাই আকৌ একদম আৰামত শুই কেনে চাই আছে দেখিছে নহয় একদম চকু পুৰা মোবাইলত দম তাৰপিছত গুডু আকৌ আজি গাটো জ্বৰ সেইকাৰণে অলপমান তাইক আহি শুই আছে কাপোৰখন লৈ তাৰপিছত এইফালে আকৌ মাছৰ জোল উতলিয়ে আছে নহয় অলপ সময় আৰু সিজিব লাগিব মাছ কেইজনী হোৱা নাই মানে বিলাহীখিনিতো হ'লে সোনকালে বহুত দেৰি ভাজিলো তাৰপিছত এয়া লাহে মাছৰ জোলো হ'ল অলপমান ইয়াতে ধনিয়া দি দিলো আৰু এয়া আমাৰ মাছৰ জোল ৰেডি তাৰপিছত আকৌ মই অলপমান বোলো আলফুলক লৈ এইফালে মোবাইলটো চাওঁ এয়া আকৌ বোলো নমস্কাৰৰ ভিডিঅ' চাই আছো আকৌ এইফালে ভাত বৰা কামত লাগিলে এইফালে এতিয়া ভাত বাঢ়িলে মোকো খাবলৈ মাতিলে মানে কি আৰু আলফুলক লৈয়েতো খাব লাগিব এতিয়া তাৰপিছত এয়া ধুনীয়াকৈ বাঢ়ি কৰি দিলে ভাত গুডুৱে আকৌ শিঙি মাছ নাখায় বোলে সেইকাৰণে তালে আমলেট বনাইছিলে তালে বুলি নহয় আৰু আমিও অলপ খাইছো দেই তাৰপিছত এইফালে আজি যি ৰান্ধিছিলো দেখাইছো আপোনালোকক এতিয়া ভাত খাবলৈ বুলি বহি ললো আৰু আলফুলক এয়া এইফালে হাতত তাইক মই খেলা বস্তু এটা দি ললো তাৰপিছত ভাতকেইটা মই খাবলৈ বুলি ললো নহ'লে তাইক মানে হাতত কিবা এটা নিদিলে তাই খুব আমনি কৰে খোৱা বস্তুবোৰ টানিবলৈ যায় সেইকাৰণে দি ললো আৰু আজি মোৰ ভিডিঅ'টো ইয়াতে সামৰিছো অন্য এটা ভিডিঅ'ত আকৌ লগ পাম আজিলৈ আহিছো